তো হেল্ল' গাইজ, মই পিংকু। আজি যাই আছো আমাৰ ওচৰৰ এটা ফেমাছ মন্দিৰ, নামটো হৈছে তামলেশ্বৰ মন্দিৰ। বলক আপোনালোককো দেখুৱাও। বাৰু এইখন হৈছে মন্দিৰৰ মেইন গেটখন। এতিয়া মেইন মন্দিৰটোলৈকে সোমাই যাব লাগে। যোৱাৰ আগতে অকণমান ছাতি ধূপ তেল লৈ লওঁ ৰ'ব। লৈ ল'লো গাইজ, 30 টকা লৈছে বেছ আৰু একদম। এইটোৱে হৈছে তামলেশ্বৰ মন্দিৰ। বহুত বেছিয়ে ধুনীয়া কিন্তু গাইজ। এনেতো আহিয়ে থাকো গাইজ, কিন্তু ভিডিঅ' কৰা নহয়। আৰু মন্দিৰৰ ভিতৰৰ পৰিৱেশটো কি ধুনীয়া চাব পাৰে আপোনালোকে। আৰু ইয়াতে ছাতি ধূপখিনি লগাই দিলো মহাদেৱ বাবাক। আৰু ইয়াত বহুত দূৰৰো মানুহ আহে। একদম ভিতৰৰ পৰিৱেশটো এনেকুৱা। বাৰু মন্দিৰৰ কাষতে এটা এনেকুৱা ডাঙৰ পুখুৰী আছে, তোমালোকে এদিন আহি চাবা গাইজ। বাৰু এতিয়া চাব আহিলো বহুত পুৰণা বস্তুবিলাক। আহিলে গাইজ কিবা নহয় কিবা শিকিব পাৰি। আমি জন্ম নহওঁতে এই মন্দিৰটো হোৱা। আৰু গাইজ তোমালোকে যিটো ভাবি কেনে এই মন্দিৰটোত খৰে আগবঢ়াই, যি মনৰ কামনা আছে সফল হ'বা। আৰু কাষতে ইয়াতে আছে ধুনীয়াকে গাইজ, কাণত ক'লে তো তোমালোকৰ মনৰ আশা পূৰ্ণ হ'ব। আৰু ময়ো কিবা এটা ক'লো দিয়কচোন। বলবম আৰু শিৱৰাত্ৰিত তোমালোকে ক'বই নালাগে গাইজ, এনেকুৱা মানুহ হয় মানে ভিৰ, একদম সোমাব নোৱাৰি। আজি কিবাকে সোমাইছো আৰু ইয়াতে ফটা আৰু ফুল লৈ লওঁ ৰ'ব। মন্দিৰৰ ভিতৰৰ পৰিৱেশটো কি ধুনীয়া, একদম গছ গছনি আছে, ধুনীয়া আৰু একদম আহি কিবা এটা ভাল লাগে। ভাবিলো গাইজ তোমালোককো একবাৰ দেখুৱাই দিওঁ। এনে ৰাস্তা দুটা, কিন্তু এইটো ৰাস্তা একদম মজা। গাইজ মন্দিৰৰ ভিতৰত এনেকুৱা বস্তুবিলাক লিখিলে বেয়া লাগে। আজি ভিডিঅ'টো সানি আছিল, আজিলৈ বাই, জয় অসম।